হালাকুৰত ড্ৰাগছ সৰবৰাহকাৰী কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৰাইজে ড্ৰাগছ সৰবৰাহকাৰী আটক কৰি দিলে উত্তম মাধ্যম ধৃত সৰবৰাহকাৰীৰ পৰা ড্ৰাগছসহ বাইক জব্দ কৰিলে আৰক্ষীয়ে ঘটনা সংঘটিত হৈছে গোলকগঞ্জ থানাৰ অন্তৰ্গত দীঘলতাৰী গাঁৱত অভিযোগ মতে গাঁওখনৰ জাহাংগীৰ নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনে দীৰ্ঘদিনৰ পৰা নৱপ্ৰজন্মৰ মাজত ড্ৰাগছ বিক্ৰী কৰাৰ অভিযোগ ৰাইজে জাহাংগীৰৰ বিৰুদ্ধে অভিযোগ আনিলে নিজকে আৰক্ষীৰ চোৰাংচোৱা বুলি কয় নানান ভয় ভাবুকি দেখুৱাই কোনোবাই জাহাংগীৰ নামৰ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কিবা অভিযোগ আনিলে সেই অভিযোগকাৰীৰ ঘৰত ড্ৰাগছ ৰাখি আৰক্ষী মাতিনি অভিযোগকাৰীক জেললৈ নিয়াৰ ভাবুকি দিয়ে জাহাংগীৰ আলীয়ে আজি AS17F6279 নম্বৰৰ বাইকত নিয়াৰ আহি ড্ৰাগছ বিক্ৰী কৰাৰ সময়ত স্থানীয় লোকে জাহাংগীৰক আটক কৰি আৰক্ষীক খবৰ দিয়ে ঘটনাস্থলীত হালাকুৰা আৰু ছাগলী আৰক্ষী উপস্থিত হৈ ড্ৰাগছসহ জাহাংগীৰক আটক কৰি থানালৈ নিয়ে পূৰ্বতে জাহাংগীৰে সৰবৰাহৰ গোচৰত আৰু গোলাইকাঠৰ লাইনমেন হিচাপে ধুবুৰী জেল হাজতলৈ গৈছিল সচেতন মহলৰ প্ৰশ্ন কাৰ আশীৰ্বাদত জাহাংগীৰে নিজকে আৰক্ষীৰ চোৰাংচোৱা বুলি পৰিচয় দিয়ে সৰবৰাহ আৰু ড্ৰাগছ সৰবৰাহ কৰা অপৰাধী কেনেকৈ আৰক্ষীৰ চোৰাংচোৱা হ'ব পাৰে পিছে ধৃত ড্ৰাগছ সৰবৰাহকাৰী জাহাংগীৰৰ বিৰুদ্ধে আৰক্ষীয়ে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় আগমনিৰ পৰা নুৰ মহম্মদৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ দোকানত খৰচ দিয়া দোকানত চাই যাও আৰু ফোন কৰি মাল আছে জাহাংগীৰ দীঘলতাৰী বাৰী জাহাংগীৰ মাল বেচিব আহিছে ড্ৰাগছ বেচিবৰ কাৰণে অহাৰ লগে লগে আমরা পাব্লিক ধৰিছোঁ ধৰাৰ পিছত প্ৰচুৰ মাল আছে আৰু সিহঁতে কৈ আছে আমাৰ উপৰ লেভেলৰ মানুহ আছে মোক ধৰি কি কৰিব মোৰ উপৰ লেভেলৰ মানুহ আছে 1 সেকেন্ড ৰাখিব নোৱাৰিব মোক কি কৰিব মই এক লেভেল আধা ঘণ্টা ৰাখিব নোৱাৰিব থানাত এনেকৈ কৈছে জাহাংগীৰৰ লগত আছে প্ৰচুৰ মাল আছে হাতে নাতে ধৰা পৰিছো বাইক একটা আছে আর মাল মেলা আছে মানে বাগুৰি ফেলাই দিছে আৰু 10-15টা মাল আছে তাৰ লগত আৰু ডিসি হস্পিটালৰ কথা কৈ আছে বোলে মোৰ উপৰ লেভেলৰ মানুহ আছে ঠিক আছে জাহাংগীৰ